পানীয়ে হৈছে প্ৰাণ, পানীৰ অবিহনে সকলো নিষ্প্ৰাণ। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ এছ নিউজৰ টীম বৰ্তমান উপস্থিত আছে গুৱাহাটীৰ দীপৰ বিলৰ কাষত। এই দীপৰ বিলৰ কাষতেই পাহাৰৰ ওপৰত এখন গাঁও আছে, মাটিয়া ওপৰ কেওটপাৰা গাঁও। সেই গাঁৱত বছৰ বছৰ ধৰি পানীৰ হাহাকাৰ চলি আছে। বিভিন্নজনে বিভিন্ন ধৰণেৰে তাত পানীৰ ব্যৱস্থা কৰিবলৈ আহিছে যদিও আজিলৈকে সফল হোৱা নাই। কিন্তু এই গাঁওবাসীয়ে সন্ত ৰামপাল মহাৰাজৰ সমাজ সেৱামূলক কৰ্মৰাজি চাই তেখেতক প্ৰাৰ্থনা জনালে যে গাঁওখনত যদি পানীৰ ব্যৱস্থা কৰিব পৰা যায় তেন্তে হ'লে বহুত উপকাৰ হ'ব। গতিকে তেখেতলোকে সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে। ৰামপাল মহাৰাজে তেওঁলোকৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিলে আৰু তেখেতৰ শিষ্যসকলক ক'লে যে তোমালোকে গৈ তাত পানীৰ ব্যৱস্থাৰ বাবে যোগাযোগ কৰা। গতিকে আজি আমি এতিয়া দেখিবলৈ পাইছোঁ সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে এটা বৃহৎ দল হৈ সেই গাঁওখনলৈ আগবাঢ়ি আহিছে পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে। গতিকে বলক আমি তাৰ ব্যৱস্থাসমূহ নিজ চকুৰে চাওঁ। দক্ষিণ কামৰূপৰ মাটিয়া ওপৰ কেওটপাৰা গাঁৱৰ এগৰাকী নিবাসী মই লগ পাইছোঁ। আহকচোন আমি তেখেতৰ সৈতেও এই বিষয়ে কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী বিশ্বজিৎ দাস। আপোনালোকৰ গাঁৱত যি পানীৰ সমস্যা হৈ আছিল সেই সমস্যা বৰ্তমান দূৰ হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই বিষয়ে আপোনাৰ অনুভৱ কেনে হৈছে যে আগতে যিখিনি সমস্যা আছিলে এতিয়া সন্ত ৰামপাল মহাৰাজে আপোনালোকৰ সমস্যাখিনি দূৰ কৰিছে, এই বিষয়ে আপুনি কি ক'ব? তাৰ বিষয়েতো ক'ব লগাটো মোৰতো বহুতেই আছে, কিন্তু আগতে আমি প্ৰথমতে সৰুতে থাকোঁতে যিখিনি আমি পানীৰ কষ্ট পাইছিলোঁ, মানে নিজৰ আমি স্কুলত পঢ়ি থাকোঁতে মানে 5-6ত পঢ়ি থাকোঁতে কান্ধত যেনেকুৱা মানে ভাৰ লৈ কেনে পাহাৰৰ গুৰিলৈকে গৈছিলোঁ পানী আনিব। তালৈকে যাওঁতে আমাৰ স্কুল টাইমে পাৰ হৈ গৈছিলে। কেতিয়াবা স্কুল ক্ষতিও হৈ যায়। আৰু ৰবিবাৰটো দিনটো পানীৰ কাৰণে আমি মাথা গৰমে মায়ে কাপোৰ ধোৱা যায় ৰবিবাৰ দিনত, শনিবাৰ দিনত কাপোৰ ধোৱা যায়। সেই 2 দিনটো ৰবিবাৰটো স্কুল বন্ধই হয়, শনিবাৰ দিনটো মালত কাপোৰ ধোৱা পাহাৰৰ গুৰিলৈকে যাওঁতে স্কুল বন্ধই হৈ যায়। মানে বহুত কষ্ট পাইছিলোঁ আৰু আগতে মানে তাত বিষয়ে ভাবিব লগা হ'লে এতিয়াতো আমি বহুতখিনি ভালেই বহুত সুখ পাইছোঁ। এতিয়া আপোনালোকৰ ঘৰে ঘৰে পানী আহিছে? ঘৰে ঘৰে পানী আহিছে। মানে আমাৰ চৰকাৰৰ পৰা যিটো আমাৰ মানে দিছিলে নহয় ফেচিলিটি দিছিলে, চৰকাৰে 3-4টামান বৰিং কৰিছিলে। 3-4টামান বৰিং কৰোঁতে আধা বৰিং কৰি কিনে মানে নকৰাকৈ গুচি যায়। কয় যে মানে তলত শিল পাইছে মানে নোৱাৰোঁ বুলি কৈ কিনে মানে গুচি যায়। আমি আৰু বহুত আশা কৰি থাকিছিলোঁ, মানে পানী পাম বহুত আশা কৰি থাকিলোঁ। এতিয়া সৰুতে যিখিনি আশা কৰিছিলোঁ এতিয়া আমিতো বিয়া বাৰু কৰালোৱে, আমি ভাবিছিলোঁ কি আমাৰ বাচ্ছাই সুখ পাব, কিন্তু বাচ্ছাটো থাকোঁতেও বাচ্ছাহঁতেও সুখ নাপালে চৰকাৰৰ পানীটোতে। আৰু মানে আমাৰ ভগৱানে আহি কিনে গুৰু আহি কিনে যিখিনি পানী আমাক দিলে সেইখিনি পানী মানে ৰামপাল ভগৱানক কৈছোঁ। ভগৱান বুলি মানিব লাগিব, কাৰণ পানীটোৱে আমাৰ জীৱন ন। আগতে যিটো আমাৰ চবখিনি বস্তু আছে কিন্তু পানীটোহে নাছিলে। আমি সৰুৰ পৰা বাচ্ছাৰ পৰা থাকোঁতে আমি পানীটো লৈ কিনে আমি মানে বহুত হেঁপাহ চলি আছিলোঁ। এতিয়া বাৰু মোৰ 33 বছৰ হ'লে পানীৰ বিষয় লাগাওঁতে মানে পানী নাপাওঁ। 33 বছৰতহে ভাবিছোঁ আৰু একেবাৰে মানে ভাল পানী পালোৱে আৰু বাচ্ছাও এতিয়া হেপি। পানী বঢ়িয়া চাফা। আৰু আমি আগতে ধৰি লওক আমাৰ চৰকাৰী পানীটোত 5 দিনৰ মূৰত পানী পাইছিলোঁ। এতিয়াতো আমাৰ যিটো এইটো বৰিংটো দিলে তেখেতে যিখিনি বৰিং দিয়াৰ পিছতো আমি 2 দিনৰ মূৰে পানী লওঁৱেই। আৰু আগতে আমি যিটো জাৰ আমি পাহাৰৰ পৰা আমাৰ জাৰে লওঁ না আমি গোটেইবিলাকে, জাৰটোত মানে আমাৰ আধা জাৰ নহয়েই, তাতে আৰু 4 দিন ৰখিব লগা হ'লে আৰু এই ঠিক এই আগৰ দিনৰ কথাই মনত পৰি যায় পাহাৰৰ গুৰিত যোৱা। তাৰপিছত এতিয়া আৰু আমাৰ এইটো বৰিংটো হোৱাৰ পিছতো আমাৰ পানীত যিটো জাৰ থাকে মানে জাৰ পানী শেষ হ'বই নাপায়। নেক্সট আমি আৰু ভৰাব লগা হয়। মানে পানীটো দিয়াৰ বিষয়ে আমি বোলে নহয় গোটেই গাঁৱৰ মানুহে বহুত সুখী মানে। আৰু সন্ত ৰামপাল মহাৰাজক কি ক'ব এই বিষয়ে? নাই, তেখেতকতো আমি বহুত ধন্যবাদে কৰিছোঁ। আমি আৰু তেখেতৰ মানে ভৰি চুব নকলেও মানে আমাৰ ইয়াৰ পৰা মনে দি কৈছোঁ আৰু বহুত ধন্যবাদ দিছোঁ। আপোনালোকৰ ইয়াত কিমান ঘৰ মানুহ আছে আৰু কিমান মানুহ আছে বাৰু? আমাৰতো গাঁৱত 95 ঘৰে আছে। 95 ঘৰে আপোনাৰ ধৰি লওক আমাৰ ঘৰত মোৰ ঘৰৰ কথাটো কৈছোঁ, আমাৰ ঘৰত 6জন পৰিয়াল। তেনেকৈ যদি বেলেগৰ ঘৰত 2জন পৰিয়াল 4জন পৰিয়াল সেনেকৈ হিচাপ কৰিব লগা হ'লেতো আপোনাৰ 1000 ওলাই যাব, 1700 ওলাই যাব। গতিকে এতিয়া সকলো সুখী হৈছে। সুখী মানে আপোনালোকৰ ৰামপাল ভগৱানৰ যিমান দিন ইয়াতে প্ৰগ্ৰেম কৰিছে সিমান দিন প্ৰগ্ৰেমত আমাৰ গাঁৱৰ মানুহ বহুত সুখ পাইতো আহিছে। সুখ নাপালে নাহিলে হয় নহয়, কাৰণ পানীখিনিৰ যিটো কমপ্লেইন আছে পানীখিনি আমাক চল্ভ কৰি দিলে। সেইটো কাৰণে গোটেই মানুহবিলাক মানে সুখতে আহিছে। আগতেতো এনেকৈ আমাৰ চৰকাৰী মিটিং কৰাওঁতেও অহা নাছিলে এনেকৈ মানুহ। এতিয়া যিমান মানুহ হৈ আছে। ঠিক আছে, আপোনালোকৰ কথা পাতি ভাল লাগিল, বহুত ধন্যবাদ। মাটিয়া ওপৰ কেওটপাৰা গাঁৱৰ নিবাসীজনৰ কথা আপোনালোকে শুনিলে।
তেওঁলোকে সন্ত ৰামপাল মহাৰাজক ভগৱানৰ আখ্যা দিছে। কাৰণ সুদূৰ হাৰিয়ানাত বহি থকা এগৰাকী সন্তই নিজৰ অনুগামীৰ দ্বাৰা দক্ষিণ কামৰূপৰ মাটিয়াওপৰ কেওটপাৰা গাঁৱত যি পানীৰ ব্যৱস্থা কৰিলে সেয়া সঁচাই শলাগিবলগীয়া। কাৰণ এই গাঁৱৰ ৰাইজে এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি আছিল। পাহাৰৰ তলৰ সুদূৰ নিজৰাৰ পৰা পানী কঢ়িয়াব লগা হৈছিল, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিল। গতিকে তেখেতে গাঁওবাসীক পানীৰ ব্যৱস্থা কৰি যি তেওঁলোকৰ উপকাৰ সাধিলে সেইকাৰণে তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছে গাঁওবাসীয়ে। আমিও কৈছোঁ যে সন্ত ৰামপাল মহাৰাজৰ নিচিনা এগৰাকী সমাজসেৱক আমাৰ সমাজৰ কাৰণে সঁচাই আদৰ্শ হৈ ৰ'ব। এই গাঁৱৰে অন্য এজন বাসিন্দাক আমি কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতৰ সৈতেও কথা পাতোঁ। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰসন্ন কুমাৰ। আমি জানিব পাৰিছোঁ যে আপোনালোকৰ গাঁৱত বহু দিনৰ পৰাই পানীৰ সমস্যা হৈ আছিল, পানীৰ কাৰণে হাহাকাৰ কৰি আছিল। কিন্তু বৰ্তমান সেই সমস্যা বিশ্বৰ এগৰাকী সন্ত ৰামপাল মহাৰাজে সমাধান কৰি দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে এই সমস্যা আগতে কেনেধৰণে আছিল বা বৰ্তমান কেনেধৰণৰ আপোনালোকৰ উপকাৰ হৈছে এই বিষয়ে অকণমান কওকচোন। মানে আমাৰ ইয়াতো পানীৰ সমস্যা বুলিবলৈ বহুত ডাঙৰ সমস্যা আছিলে। আমাৰ যিহেতু আমাৰ এই গাঁওখন মানে হিল এলেকা, হিলছৰ ওপৰত আমি আছোঁ, অৰ্থাৎ পাহাৰৰ ওপৰত থাকিলে আমাক চৰকাৰে পানী যোগানটো দিছে। যদিও দিছে তাৰমানে আমি যিমানখিনি আমাৰ পৰিমাণ পানী লাগে সেই হিচাপে আমাৰ পানীটো মানে আমি নাপাওঁ। এখন ঘৰৰ পানী মিনিমাম মোটামুটি 500 লিটাৰ পানী লাগে এটা ফেমিলি চলিবলৈ হ'লে। কিন্তু আমাৰ সেই পৰ্যায়মতে আমি পানীটো নাপাওঁ। কেতিয়াবা 150 লিটাৰ 200 লিটাৰ পানী আমি সিমানতে পাই পেলাই আমি চলিব লগা হয়। পানী আহি আছিল বাৰু, কেতিয়াবা বিজুতি ঘটে, কেতিয়াবা পাইপ ফুটে, কেতিয়াবা কিবা হয়, সেনেকে ক'ৰবাত আকৌ 2-4 দিন 5 দিন আমি পানীটো নাপাওঁকে থাকোঁ। আকৌ পানী আমি কিনিব লাগে, ক'ৰবাত পানী বিচাৰি যাব লাগে। এনেকে তাৰমানে আমাৰ পানীৰ মোটামুটি বৰ ডাঙৰ সমস্যাৰ প্ৰব্লেম আছিল। কিন্তু এতিয়া আমি দেখিলোঁ যে আমাৰ মহান গুৰুজী ৰামপাল গুৰুজীয়ে আমাক যিখিনি পানীৰ ইয়াতে এটা ব্যৱস্থা কৰি দিলে, তেখেতক মই ইয়াৰ পৰাই বহুত কৌটিবাৰ নমস্কাৰ কৰিছোঁ। এইটোৰ কাৰণে যে এটা পানীৰ ডাঙৰ সমস্যাটো আমাক তেখেতে প্ৰায় সমাধা কৰি দিয়া বুলি আমি ধৰি ল'ব পৰা হ'লোঁ। কাৰণ কিয় এতিয়া পানী আমাৰ মানে যিমানখিনি পৰ্যাপ্ত হিচাপে পানী লাগে সেইখিনি আমি পাই আছোঁ। আৰু পানীৰ নিয়মিতভাৱে আমি এতিয়া পানীটো পাওঁ আৰু পানী আমাৰ এভেইলেবল। আৰু সেইটোৰ কাৰণে আমি কি বুলি ধন্যবাদ দিম, আমাৰ ভাষা আমি সঁচাকৈ বিচাৰি নাপাওঁ। আৰু আমি দূৰত থাকিয়ে তেখেতক আমি কৌটিবাৰ নমস্কাৰ কৰি আছোঁ। আৰু এই অঞ্চলৰ মানুহে আৰু বিশেষকৈ আমি বহুত ভাল লাগিছে পানীৰ ব্যৱস্থাটো সুব্যৱস্থা কৰি দিয়াৰ কাৰণে। আৰু আমাৰ সম্ভৱ নাছিল যে এনেকৈ ইমানখিনি টকাৰ বাজেটেদি আমি যে এই মানুহখিনি পানীখিনি ব্যৱস্থা কৰি নিজকে কৰি ল'ম, আমি সেইটো অসম্ভৱ আছিল, তাৰমানে ভাবিব পৰা কথা নহয়। আৰু তেনেস্থলত আমাৰ গুৰুজীয়ে, আমাৰ মহান ব্যক্তিজনে দূৰত থাকিও আমাৰ এই সমস্যা, আমাৰ গাঁওখনৰ সমস্যা তেওঁ দূৰৰ পৰাই বুজি পায় এই পানীখিনিৰ ব্যৱস্থা কৰি দিছে। আমি সঁচাকৈ ধন্য আৰু আমি সুখী। আৰু এই গতিকে আমাৰ পানীৰ সমস্যাটো এটা বৰ ডাঙৰ সমস্যা আছিল। পানীয়ে প্ৰাণ, মানুহৰ পানীয়ে প্ৰাণ। চব বস্তু থাকিলেও আমাৰ যদি পানী নাথাকে আমি জীৱ হিচাপে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইটোৰ কাৰণে আমি এই পানীটো এতিয়া সুকলমে খুব সুন্দৰভাৱে আমি যিখিনি লাগে সেইখিনি আমি পাইছোঁ। এইটোৰ কাৰণে মই আকৌ এবাৰ তেখেতক ধন্যবাদ দিছোঁ। প্ৰিয় দৰ্শক, এই কেওটপাৰা গাঁৱৰ অন্য এগৰাকী আই মাতৃক মই কাষতে লগ পাইছোঁ। তেখেতৰ পৰাও এই পানীৰ সমস্যাৰ বিষয়ে কিছু কথা জানোচোন আহক। নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী মালতী বৰা। হয়, আপোনালোকৰ গাঁৱত ইমান দিনে যি পানীৰ সমস্যা হৈ আছিল, সেই সমস্যা ইতিমধ্যে সন্ত ৰামপাল মহাৰাজে সমাধান কৰি দিছে বুলি আমি জানিব পাৰিছোঁ। এই সম্পৰ্কে আপুনি কি ক'ব? হয়, প্ৰথমতে মই ধন্যবাদ দিছোঁ সকলো আমাৰ ভকত সমাজে নিস্বাৰ্থভাৱে আমাৰ এই এৰিয়াটোৰ কাৰণে কাম কৰিছে। তেওঁলোকক হয়তো ধন্যবাদেৰে নহয়, কিন্তু আমাৰ সমস্যাটো তেওঁ মানে সমাধান কৰি দিলে। আমি বহুত কষ্ট পাইছিলোঁ, আগতে বহুত কষ্ট পাইছিলোঁ। এই ৰাতিও আমি পানী নিব লগা হৈছে দুটা পাহাৰৰ মাজৰ পৰা।
সেইখিনি সময়ত কি বাঘ কি ভালুক কি হাতী আমি মানে একো মানে চিন্তা কৰিব সময় নাই, খালি পানী লাগে হয় হয় এক পাৰ্টি গ'লে আনিলে আৰু এক পাৰ্টি যাব ঠিক তেনেকুৱা সমস্যা আছিল কিন্তু এতিয়া আমাৰ গুৰুদেৱে যেতিয়া আমাক সমাধান কৰি দিলে তেওঁলৈ হয়তো শতকোটি প্ৰণাম বুলিয়ে ক'ব লাগিব আৰু আগতে কি কি সমস্যাৰ সন্মুখীন হৈছে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাই দিব হয় আগতে বহুত সমস্যা প্ৰথম সমস্যাটো পানীয়ে কাৰণ পৃথিৱীত সকলো প্ৰাণীকে পানী লাগে সেই পানীৰ কাৰণে পানীৰ সমস্যাই বেছি আৰু ইয়াত আৰু আমাৰ নাদটো খান্দিছিলে কিন্তু এটা শুকাই গ'ল আৰু এটা মানে খান্দিতেও সম্পূৰ্ণ পানী এইটো পৰ্যাপ্ত নহয় আৰু সেইকাৰণে নিজৰাৰ পানী খাই আমাৰ এই এৰিয়া মানুহ জীৱন নিৰ্বাহ কৰি আছিল বহুত কষ্ট নিজৰাৰ পানী আনিবলৈ যাওঁতেতো বহুত দূৰত আছে চাগে নিজৰা বহুত দূৰ 15 ফুট তলত যাব লাগিব ইমান দূৰত তাত পৰি মেলি যোৱাৰ আশংকা থাকে পৰিছো বহুতবাৰ পৰিছে বৰষুণৰ বতৰত পানী লৈ ওপৰত আহোঁতে পৰিছো সেই আঁঠুৰ বিষবিলাক এতিয়াও আছে এনেকুৱা সমস্যা হৈছে এতিয়া সেই সমস্যা আপোনালোকৰ সম্পূৰ্ণৰূপে সমাধান হ'ল সমাধান হৈছে আৰু এতিয়া গুৰুজী কৃপাত এতিয়া ঘৰে ঘৰে পানী হৈছে আৰু নমস্কাৰ দাদা বহিছে আগতে আপোনালোকৰ যি পানীৰ সমস্যা আছিলে এতিয়া সেই সমস্যা দূৰ হৈছে নে দূৰ হৈছে বাৰু আগতে কেনেকুৱা সমস্যাত ভুগিছিলে আগতে গাৰা খানি আমি পানী খাইছিলোঁ হয় এতিয়া দিনে দিনে বাঢ়ি গৈ এতিয়া সুবিধা হৈছে আমাৰ এতিয়া চলিবলৈ ভাল হৈছে গতিকে এতিয়া কোনো অসুবিধা নাই পানী নিষেধ এতিয়া কোনো অসুবিধা হোৱা নাই পানী নাই এতিয়া পাইছে ন পাইছোঁ আগতে কি কি অসুবিধা হৈছিলে আগত সুবিধা মানে গাৰা খানি নিজৰা খানি আমি পানী খাইছিলোঁ আৰু তেনেকৈ আমি ৰাইজে খাইছিলোঁ ইয়াৰ পৰা কিমান দূৰৰ পৰা আনিবলগীয়া হয় পানী ইয়াৰ পৰা এই ডাউনৰ পৰা এই ভিতৰতে পানী আছে বহুত দূৰ আনিবলৈ বহুত দূৰৰ পৰা ন এতিয়া সন্তোষ ৰামপাল মহাৰাজ আমাক সুবিধা কৰি দিছে পূৰা এতিয়া কোনো সুবিধা নাই সুবিধা হৈছে এতিয়া বৰ্তমান এতিয়া ৰাইজে সুখী আছে বহুত বহুত ধন্যবাদ দক্ষিণ কামৰূপ জিলাৰ মাটিয়া ওপৰ কেওটপাৰা গাঁৱত যি আজি এমাহ দিন ধৰি পানীৰ যি কাৰ্য চলি আছিল সেয়া আজি সম্পূৰ্ণ কৰি বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলে ইয়াৰ গাঁওবোৰক অৰ্পণ কৰিছে গতিকে আমি তেখেতৰ পৰা কিছু কথা জানিছোঁ নহওক নমস্কাৰ ছাৰ নমস্কাৰ এই পানীৰ যি ব্যৱস্থা আজি সম্পূৰ্ণ হৈছে নহয় জানো হয় পানীৰ ব্যৱস্থাটো সম্পূৰ্ণ হৈ গৈছে আৰু আমি আনুষ্ঠানিকভাৱে গাঁওবাসীক ধন্যবাদ কৰিবলৈ গৈ আছোঁ আৰু ইয়াত মোটামুটি ৰাইজে বহুত দিনে সহযোগ কৰিলে আমাক য'ত পানী পোৱাৰ সম্ভাৱনা নাই বুলি ৰাইজে ভাবি আছিলে তাত সন্ত ৰামপাল গুৰুদেৱে এটা চমৎকাৰ নিচিনাকৈ পানী উলিয়াই 3টা লেয়াৰৰ পানী স্তৰ বুলি দিছে আৰু বৰৱেল মোটামুটি 1055 ফুট মানে দ কৰি মানে কৰা হৈছে 900 ফুট তলত 6 HPৰ মটৰ বহুৱাই পেলাই পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাখিনি এতিয়া আনুষ্ঠানিকভাৱে আমি আমাৰ গাঁওবুঢ়া গাঁও প্ৰধানক এখেতলৈ আমি হেণ্ডঅভাৰ কৰিম আজি আনুষ্ঠানিকভাৱে ৰাইজ সমবেত হৈছে এই সমবেত ৰাইজৰ ওচৰতে আমি গাঁৱৰ সম্পত্তি সন্ত ৰামপাল মহাৰাজৰ ফালৰ পৰা তেখেতক হেণ্ডঅভাৰ কৰিব লৈছোঁ